স্পীকাৰ ডাঙৰীয়াই ডাঙৰী নিয়ে অসমৰ চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া পৌৰসভাৰ তৰফৰ এখন ফুলাম গামোচাৰে আদৰণি জনাইছে। লগতে চৰকাৰ বিধায়ক নলবাৰী সমষ্টি বিধায়ক পদ্মন হাজৰিকাদেৱেও অনুৰোধ জনাইছোঁ। আমাৰ 1942 চনৰ 20 আগষ্টৰ দিনা এই যিসকলে মৃত্যুঞ্জয় ইয়াত ত্যাগ কৰিলে, লগতে ভাৰতবৰ্ষৰ যিসকল স্বাধীনতা সংগ্ৰামী শ্বহীদ হৈছিলে, সকলোৰে প্ৰতি শ্ৰদ্ধা জনাই তেখেতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছে। তেখেতক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত চৰকাৰ বিধায়ক পদ্মন হাজৰিকাদেৱেও সং দিছে। আমি এয়া চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আগলৈ আহি নিদিব আপোনাৰ দেউতা হয় ন জানি বস্তু আচ্ছা আপোনাক কৈ দিয়ক, আপুনি কৈ দিয়ক। ভালে আছে গম পাইছোঁ ভালে সম্বৰ্ধনা জ্ঞাপন কৰিছে। ভালে আছে ভালে আছে চনৰ 20 আগষ্টত চতিয়া থানাক ঘেৰাও কৰি তিৰংগ পতাকা উত্তোলনৰ বিজয় গাথাক আমি আকৌ এবাৰ অত্যন্ত সন্মানেৰে সৈতে স্মৰণ কৰিছোঁ। এই ঐতিহাসিক ঘটনাৰ নেতৃত্ব প্ৰদান কৰা মহান স্বাধীনতা সংগ্ৰামী আৰু চতিয়াৰ গৌৰৱ বিমান চন্দ্ৰ বৰা, ডিম্বেশ্বৰ হাজৰিকা, মহেন্দ্ৰ বৰকটকী, বেণুধৰ হাজৰিকা, চন্দ্ৰনাথ বৰা, শ্ৰেণীধৰ দাস, বলৰাম মুদৈকে আদিকে প্ৰমুখ্য কৰি স্বাধীনতা সংগ্ৰামত সৰ্বস্ব উজাৰি জপিয়াই পৰা এই পবিত্ৰ ভূমিৰ সুসন্তানসকলক মই অত্যন্ত শ্ৰদ্ধাৰে সৈতে সোঁৱৰণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।